নমস্কাৰ সকলোলৈকে দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনাইছোঁ। আজি মিছা মাছৰ এটি খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। যদি আপোনালোকে মিছা মাছ এই পদ্ধতিৰে বনাই খোৱা নাই, এবাৰ বনাই খাই চাব। প্ৰথমতে কেৰাহী এটা গৰম কৰি তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে ধুই পখালি চাফা কৰি লোৱা মিছা মাছ কেইটা প্ৰথমতে নিমখ হালধি সানি ভাজি ল'ব লাগিব। যদি মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে, ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। মাছ কেইপিচ ইলুটি শিলুটি কৰি ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিব। পুনৰ কেৰাহীটোত অলপমান সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিব। এতিয়া খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়াখিনি দি দিব লাগিব আৰু অলপ কেঁচা গন্ধ গুচি যোৱালৈকে ভাজি ল'ব। এতিয়া তাত পিঁয়াজৰ পেষ্ট অলপমান দি দিব লাগিব আৰু পিঁয়াজখিনিও ভালদৰে ভাজি ল'ব। এতিয়া বিলাহীৰ পেষ্ট অলপমান দি দিব লাগিব আৰু বিলাহীখিনিৰ দিয়াৰ পিছতো ভালকৈ ভাজি ল'ব। এতিয়া নিমখ হালধি দি দিব আৰু নিমখ হালধি দি ভালদৰে মিহলাই ল'ব। জিৰা, ধনিয়া গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি ভালকৈ মিলাই ল'ব। এতিয়া জোখমতে পানী দি দিব আৰু পানীখিনি দি ভালকৈ মিলাই ল'ব লাগিব। ভালকৈ উতল আহিলে ভাজি ৰখা মিছা মাছ কেইটা দি দিব আৰু দি ভালকৈ মিলাই ল'ব। এতিয়া তাত গৰম মছলা গুড়ি দি দিব আৰু তাৰপিছত ভালদৰে মিহলাই গেছৰ জুই নুমুৱাই ৰাখিব। এয়া মিছা মাছৰ সোৱাদ লগা ৰেচিপি খাবৰ কাৰণে ৰেডি। গেছৰ জুই নুমুৱাই থ'ব আৰু নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব, সময় হ'লে কমেণ্ট কৰিব আৰু যিসকল ভিউৱাৰ্ছে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।